মই দীপশিখা দাস মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া গীৰ্জাঘৰত যিদিনা মই চাব গৈছিলোঁ সেইদিনাৰ ভিডিঅ' আছিল আৰু সেইদিনা ডান্স কম্পিটিশ্যন হৈছিল। মই আগতে এটা ভিডিঅ'ত দেখাইছোঁ ডান্সবিলাক, আৰু কিছুমান ডান্স ৰৈ গৈছিল, সেয়েহে ভাবিলোঁ আজি আৰু এটা ভিডিঅ' বনাই দি দিওঁ, নহ'লে আমাৰ ওচৰৰে চিনাকি ভণ্টিবিলাকৰ হয় আৰু খুৰীহঁতেও ডাঙৰ খুৰীহঁতেও কৰিছে ভিডিঅ', সেইবিলাকো অকণমান দেখাই দিওঁ বুলি ভাবি যিহেতু সাঁচি থৈয়ে দিছোঁ আৰু ফেচবুকত ভিডিঅ' এটা বনাই দিয়াই ভাল হ'ব বুলি ভাবি পেলাই বহুত দিনৰ পৰা বনাওঁ বুলি ভাবি আছিলোঁ, কিন্তু সময়টোৱে নাপাওঁ, এডিট কৰা এইবিলাক নহ'লগৈ, সেয়ে ভাবিলোঁ আজি বনাই দিওঁ আৰু কিছুমানে নেপালী ডান্সত কৰিছে, কিছুমানে মডাৰ্ণ ডান্সত কৰিছে, আৰু এইবিলাক আছিল VBSৰ ক্লাছৰ এটা সঁচাকৈ ধুনীয়া অনুষ্ঠান হয়। যিহেতু গৰমৰ বন্ধত ল'ৰা ছোৱালীবিলাক অকণমান ফ্ৰীও থাকে আৰু এইবিলাক বেলেগ এক্টিভিটিবিলাক সিহঁতে কৰিব পাৰে বা শিকে ধুনীয়াকৈ, আৰু এটা সমাজত এইবিলাক কৰি দেখুৱাটো আচলতে ডাঙৰ কথা, আৰু বহুতে লাজতে মানে আগবাঢ়িব নোৱাৰে। সেই হিচাপত মানে এইটো অনুষ্ঠানত সকলোৱে লগ লাগি পেলাই মানে আগুৱাই যাব পাৰে, আৰু যিহেতু লাজতে বহুতে আগবাঢ়ি নাযায়, এই কেনেকুৱা হ'ব, মোৰ বেয়া হ'ব নেকি, এইবিলাক ভাবি থাকে। গতিকে সেইটো বস্তু ইয়াতে নাই, চবেই আগবাঢ়ি যায়, কিছুমানে নাজানিলেও মানে চেষ্টা কৰে আৰু কৰিবলৈ, আৰু কিছুমানে নেপালী গানত ডান্স কৰিছে, বহুত ধুনীয়া হৈছে ডান্সবিলাকো। এইজনী ভণ্টি নেপালীত কৰিছে, তেওঁ বঢ়িয়া হৈছে ডান্সবিলাক। কিছুমানে হিন্দীত কৰিছে, কিছুমানে মডাৰ্ণ ছঙতো কৰিছে। তো গতিকে সকলোবিলাক এইবিলাক ছিনিয়ৰ ক্লাছৰ ষ্টুডেণ্ট হয়, যিহেতু ক্লাছবিলাক তাতে ভগাই লয়, ডাঙৰবিলাকক ছিনিয়ৰ এডাল্ট এনেকুৱা হিচাপত ভগাই লৈছে, আৰু সৰুবিলাকক জুনিয়ৰ আৰু বিগিনাৰ ক্লাছ বুলি কয়, আৰু এইবিলাক খুৰীহঁতেও ডান্স কৰিছে, বহুত ধুনীয়া। এইটো গাৰো ডান্স ধুনীয়া হৈছে, আৰু মই চাইছোঁ নিজে, মানে নিজ চকু দি চাইছোঁ, সঁচাকৈ বহুত ভাল হৈছে ডান্সবিলাক। তেখেতসকলে জানেও আচলতে নাচিবলৈ, সেয়েহে আগবাঢ়িও আহিছে, আৰু যিহেতু লাজ নকৰাকৈ আগবাঢ়ি আহিছে, মোৰ কাৰণে সেইটো বস্তু বহুত ভাল লাগিছে। কাৰণ বহুতে কি হয়, পিছুৱাই থাকে, নাই কি ক'ব, মই এনেকুৱা আগবাঢ়ি গ'লে, এইবিলাক বহুতে ভাবে, কিন্তু তেখেতসকলে এইবিলাক বস্তু ভবা নাই, ফুল এনজয় কৰি পেলাই মানে ডান্সবিলাক কৰি আছে। এয়া মই কপিৰাইট লগাৰ ভয়তে মানে গানবিলাক মিউজিকবিলাক দিয়া নাই, অকল ডান্সটোহে দেখাইছোঁ। তেখেতে স্কুল এখনতো কাম কৰে, আৰু এইটো খুৰী দীপ্তি মাৰাকৰ আইতাক হয়। দীপ্তি মাৰাক আমাৰ স্কুলত একেলগে টিচাৰৰ কাম কৰে। এয়া মই খুৰী বুলি মাতোঁ, খুৰীয়েও ধুনীয়াকৈ কৰিছে ডান্স, কলহ লৈ পেলাই ধুনীয়াকৈ নাচিছে, আৰু ভালো হৈছে ডান্সবিলাক। 13 তাৰিখে শেষ হৈছে, আৰু প্ৰাইজবিলাক ইয়াতে কোনে পাইছে মই নাজানিলোঁ বাৰু। প্ৰাইজবিলাক সেইদিনা ডিষ্ট্ৰিবিউশ্যনো কৰিছে, যোনে যিহত পাইছে সেই হিচাপত প্ৰাইজবিলাক দি দিছে, আৰু যিহেতু আমাৰ স্কুলত একেলগে কাম কৰা বামচিনা মাৰাক তেওঁৱে ডিৰেক্টৰ মেডাম আছিল, গতিকে তেখেতৰ হাতেদিয়ে প্ৰাইজবিলাক ডিষ্ট্ৰিবিউশ্যন কৰিছে। আৰু এয়া ধুনীয়াকৈ নাচি আছে। আমাৰ এইটো অঞ্চলৰে হয়, আদিংগিৰিৰে হয় গোটেইখিনি, আৰু এই চাৰ্জৰে তেখেতৰ হাজবেণ্ডে চাৰ্জতে কাম কৰে, গতিকে তেখেতেও মানে ডান্স কৰিছে। কিমান ধুনীয়াকৈ নাচিছে।
চবেই। লং ভিডিঅ' যিহেতু কি ক'ম এনেকুৱা হৈছে, তথাপিও মই ক'বলৈ চেষ্টা কৰিছোঁ আৰু গীৰ্জাত 2 তাৰিখৰ পৰা 13 তাৰিখলৈ এই প্ৰগ্ৰেমটো চলিছিল। তাৰপিছত 13 তাৰিখে মানে ডিষ্ট্ৰিবিউশ্যন কৰিলে আৰু প্ৰাইজবিলাক। তাৰে পিছত গৰমৰ বন্ধ যিহেতু ল'ৰা ছোৱালীবিলাকৰ, গতিকে তাতে অকণমান সময় স্পেণ্ড কৰি সিহঁতৰো নিশ্চয় ভালে লাগিছে। আৰু ইয়াতে গ্ৰুপ ডান্সো কৰিছে। গ্ৰুপ ডান্সৰ মানে চিনাকিয়ে হয় আৰু ফেচবুকত একাউণ্টো আছে, পেজ খুলি লৈছে ইয়াৰে বহুত কেইজনৰ। ধুনীয়া গ্ৰুপ ডান্সটো ধুনীয়া হৈছে। এটা গ্ৰুপ ডান্স নহয়, বহুতকেইটা গ্ৰুপ ডান্সে কৰিছে, কিন্তু মই লাষ্টলৈ থকা নাই। আৰু ইমানখিনি থাকিলে মানে আৰু ফোনতো মেমৰি নাথাকে ইমান, চববিলাক ভৰাবলৈ মানে মেমৰিত। গতিকে যিখিনি পাৰোঁ ভিডিঅ' কৰিছিলোঁ আৰু সেইখিনি আপোনালোকৰ কাৰণে এনেকৈ ভিডিঅ' আকাৰে বনাই দিলোঁ আৰু। এয়া গাৰো ডান্সত ডান্স কৰিছে, গ্ৰুপ ডান্স বহুত ধুনীয়া হৈছে। গ্ৰুপ ডান্সো বহুতকেইটা কৰিছিল, কিন্তু মই বহুতখিনি মানে মেমৰি শেষ হৈ গ'ল, সেয়েহে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মই গুচিও আহিলোঁ। তাৰে পিছতে কিন্তু বহুতকেইটা গ্ৰুপ ডান্স আছিল। গতিকে যি কি নহওক ভিডিঅ' আকাৰে এইখিনি বনাই দিলোঁ, আৰু ভিডিঅ'টোত কিবা ভুল হ'লে নিশ্চয় ক্ষমা কৰি দিব, কাৰণ মই গোটেইবিলাক নাজানো। আৰু শেষত মই সকলোকে ধন্যবাদ জনালোঁ।